নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাটৰ এখন আপকামিং নেশ্যনেল কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। এন আপকামিং নেশ্যনেল কোচিং ইনষ্টিটিউট এট যোৰহাট ইজ লুকিং ফৰ য়ং পোষ্ট গ্ৰেজুৱেট কেণ্ডিডেটছ উইথ গুড একাডেমিক ৰেকৰ্ড ইন দ্য ফলোয়িং ষ্ট্ৰীমছ। পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে। 1 নম্বৰতে মেথমেটিক্স, 2 নম্বৰ ফিজিক্স, 3 নম্বৰ কেমেষ্ট্ৰি, 4 নম্বৰতে বটানী, 5 নম্বৰ জুলজি আৰু 6 নম্বৰতে ইংলিছ। পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউৰ জৰিয়তে ছিলেকশ্যন কৰা হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে মেইলৰ জৰিয়তে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV লগতে মাৰ্কশ্বিটবিলাক আপোনালোকে মেইল কৰি আজিৰ পৰা অহা 15 দিনৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো হণ্ডা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ লুকিং ফৰ দ্য বিল' পোষ্ট ফৰ আৱাৰ গুৱাহাটী এণ্ড ডিব্ৰুগড় হণ্ডা ডিলাৰশ্বিপ। গুৱাহাটী আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এ নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে জবটোৰ বাবে। গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড পাৰ্চনেলিটি। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লোকেশ্যন হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়। বি নম্বৰ পোষ্টটো হৈছে চেলছ কনচালটেণ্ট। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্ট মুকলি হৈছে 10টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট এণ্ড এবভ। লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। জবটোৰ বাবে মেণ্ডেটৰী হয়। চেলছ এক্সিকিউটিভ পোষ্টটোৰ বাবে চেলছ কনচালটেণ্ট আৰু জবটোৰ বাবে মিনিমাম এক্সপেৰিয়েঞ্চ 0 to 3 years। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে গুৱাহাটী আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে বডি শ্বপ মেনেজাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE মেকানিকেল বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু মিনিমাম এক্সপেৰিয়েঞ্চ 3 years বিচৰা হৈছে। লোকেশ্যন গুৱাহাটী এণ্ড ডিব্ৰুগড়। ডি নম্বৰ পোষ্টটো হৈছে ৱৰ্কছ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰিফাৰেবল BE মেকানিকেল, মিনিমাম এক্সপেৰিয়েঞ্চ 5 years। ডিব্ৰুগড় লোকেশ্যনৰ বাবে বিচৰা হৈছে। ই নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড এবভ প্ৰিফাৰেবল। লগতে জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন ডিব্ৰুগড় হয়। ডিব্ৰুগড় লোকেশ্যনৰ বাবে চেলছ মেনেজাৰ বিচৰা হৈছে। F নম্বৰ পোষ্টটো হৈছে শ্ব'ৰুম হোষ্টেছ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, গ্ৰেজুৱেট মিনিমাম উইথ গুড কমিউনিকেশ্যন স্কিলছ আৰু লোকেশ্যনবোৰ হৈছে গুৱাহাটী আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জি নম্বৰ পোষ্টটো হৈছে চেলছ কোৱালিটি মেনেজাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড এবভ। লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। গুৱাহাটী আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে যদি আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। লগতে গুৱাহাটী বা ডিব্ৰুগড় যোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ ৰিক্ৰুইটমেণ্ট ন'টিছ ফৰ আছাম, মেঘালয় এণ্ড ত্ৰিপুৰা ষ্টেট। পোষ্টটো হৈছে ব্ৰাঞ্চ বিজনেছ মেনেজাৰ। টোটেল 20টা পোষ্ট মুকলি হৈছে। ডিপাৰ্টমেণ্ট চেলছৰ বাবে বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, এনি গ্ৰেজুৱেট। চেলাৰী জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ৰিকুৱাৰ্ড 6+ years অফ এক্সপেৰিয়েঞ্চ ইন ভেহিকল ফাইনেন্স। ভেহিকল ফাইনেন্সত কাম কৰা মিনিমাম 6 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে জবকেইটাৰ বাবে। লোকেশ্যনবোৰ হৈছে সৰুপথাৰ, তিতাবৰ, ঢকুৱাখানা, মাজুলী, শদিয়া, কলগছিয়া, বৰপেটা টাউন, অভয়াপুৰী, ঢেকীয়াজুলি, জাগিৰোড, ধূপধাৰা, বাইহাটা চাৰিআলি, জখলাবন্ধা। অসমৰ এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট হেভ এক্সপেৰিয়েঞ্চ ইন টিম হেণ্ডেলিং ইন ভেহিকল লোনছ।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড CVখন 16 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। লগতে মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো বম্বে ছিকিউৰিটি ছাৰ্ভিচৰ ফালৰ পৰা মুকলি হৈছে। অসম আৰু মেঘালয়ৰ বাবে সুৰক্ষা কৰ্মীৰ আৱশ্যক হৈছে। অসম আৰু মেঘালয় লোকেশ্যনৰ বাবে ছিকিউৰিটি গাৰ্ড বিচৰা হৈছে। থকাৰ সুব্যৱস্থাৰ লগতে আকৰ্ষণীয় দৰমহা দিয়া হ'ব জবটোৰ বাবে। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লৈ অনতিপলমে যোগাযোগ কৰক ইচ্ছুক প্ৰাৰ্থীসকলে। বম্বে ছিকিউৰিটি ছাৰ্ভিচেছ, ষ্টেট বেংক অফ ইণ্ডিয়া বিল্ডিং, আদাবাৰী তিনিআলি, পাণ্ডু পোৰ্ট ৰোড, গুৱাহাটী। এই এড্ৰেছত ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8472895288। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজাৰ ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো ইণ্ডিয়াছ নম্বৰ 1 পাৱাৰ টিলাৰ ব্ৰেণ্ডৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ ফৰ চেলছ এক্সিকিউটিভ পোষ্ট অফ ৰোল, এট্ৰেক্টিভ চেলাৰী। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী, লগতে ইনচেণ্টিভ আৰু আদাৰ এলাউন্সবিলাক আপোনালোকে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা ডিপ্ল'মা বা ITI বা 12 পাছ কৰা হ'লে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ ডিটেইলছবিলাক হৈছে ৱাক ইন ইণ্টাৰভিউ A নম্বৰতে অহা 17 জুলাই তাৰিখে গোৱালপাৰা লোকেশ্যনৰ বাবে ইণ্টাৰভিউ হ'ব। B নম্বৰতে 19 জুলাই তাৰিখে কোকৰাঝাৰ আৰু C নম্বৰতে 23 জুলাই তাৰিখে মৰাণৰ বাবে ইণ্টাৰভিউ হ'ব আৰু 26 জুলাই তাৰিখে শিলচৰ লোকেশ্যনৰ বাবে ইণ্টাৰভিউ হ'ব। কণ্টেক্ট নাম্বাৰবোৰ আপোনালোকে চাব পাৰিব। আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো, তাতে আপোনালোকে গৈ সবিশেষ চাই ল'ব আৰু সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ ৰিকুৱাৰ্ড 1 GNM নাৰ্ছ ফৰ এ লাৰ্জ এণ্ড ৰেপুটেড টি ষ্টেট ছিটুৱেটেড এট যোৰহাট ডিষ্ট্ৰিক্ট। দ্য ডিজায়াৰ্ড কেণ্ডিডেট মাষ্ট বি মেৰিড এণ্ড এজ শুড বি 25 years and resident of nearby of garden. She should be from tea garden background and she knows the working culture of tea garden. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে। আজিৰ পৰা অহা 4 দিনৰ ভিতৰত আবেদন কৰক। বক্স নং 710, কেয়াৰ অফ দৈনিক জনভূমি, যোৰহাট 785001। এই এড্ৰেছত আপোনালোকে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত বায়'ডাটাখন জমা দিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 7 নম্বৰ ৱান্টেড কেণ্ডিডেটছ উইথ কম্পিউটাৰ স্কিলছ এণ্ড ৱৰ্কিং এক্সপেৰিয়েঞ্চ উইথ ফ্লুৱেঞ্চি ইন আছামিজ, হিন্দী এণ্ড ইংলিছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন 14 জুলাইৰ ভিতৰত পঠিয়াই দিব। লগতে মেইল কৰি আপোনালোকে CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো আপাৰ আছামৰ টি ষ্টেটৰ ফালৰ পৰা মুকলি হৈছে। টি ষ্টেট ইন আপাৰ আছাম প্ৰডিউচিং 7 to 8 লাখ কেজিছ মেড টি পাৰ এনাম ৰিকুৱাৰ্ছ এ ফেক্টৰী এছিষ্টেণ্ট। ফেক্টৰী এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৱেল ভাৰ্ছড ইন CTC মেনুফেকচাৰিং। লগতে জবটোৰ বাবে 10 পৰা 12 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। কেণ্ডিডেট শুড হেভ গুড নলেজ অফ ট্ৰাষ্টি ৱৰ্ক। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে সোনকালে আবেদন কৰক। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফেক্টৰী এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ ছান ভেলী GNM স্কুল অফ নাৰ্ছিং, এ ইউনিট অফ ছান ভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS Road, গুৱাহাটী। ক্লিনিকেল ইনষ্ট্ৰাক্টৰ টিউটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা পষ্ট বেচিক BSc নাৰ্ছিং বিচৰা হৈছে। লগতে মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন হস্পিটেল টিচিং ইনষ্টিটিউট বিচৰা হৈছে। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 15 জুলাই তাৰিখে। টাইম দিয়া হৈছে মৰ্ণিং 11 to 1 PM ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ ৰিকুৱাৰ্ড 1 নম্বৰতে কাউন্সিলৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন সাইক'লজি বিচাৰিছে। 2 নম্বৰতে মেথছৰ বাবে টিচাৰ বিচৰা হৈছে। MA MSc BTech বা MTech কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী, লগতে আদাৰ এলাউন্সবিলাক দিয়া হ'ব আৰু ফুড আৰু একমডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7662872048। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন 15 জুলাইৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।